এজন মাৰোৱাৰী ব্যৱসায়ীয়ে হাজোত এটুকুৰা মাটি কিনিবলৈ বিচাৰিলে। মাটিখিনি আছিল এগৰাকী মুছলমান মহিলাৰ। গতিকে তেওঁক চৰকাৰী পাৰ্মিশ্যন এটা লগা হ'ল, কাৰণ চৰকাৰে এখন নতুন আইন আনিছিল, যদি কোনো দুটা ধৰ্মৰ মানুহৰ মাজত মাটিৰ কিনা বেচা হয় তেনেহ'লে চৰকাৰৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব। SOP for inter-religion land transfer. In a sensitive state like Assam, the transfer of land between two religious groups need to be handled very, very carefully. কিন্তু এই পাৰ্মিশ্যন কোনে দিব? প্ৰথম চক্ৰ বিষয়াই চাব, তাৰপিছত সেই ফাইলটো জিলা আয়ুক্তৰ ওচৰলৈ যাব। ইয়াৰ পিছত আৰক্ষীৰ বিশেষ শাখাই অনুমোদন জনাব লাগিব। আৰু এই তিনিও ঠাইত কাম হোৱাৰ পিছত সেই ফাইলটো যাব, অৰ্থাৎ কামখিনি হ'ব ডাইৰেক্টৰ অফ লেণ্ড ৰেকৰ্ড বিভাগত। আৰু এই বিভাগটোৱে এমাহৰ ভিতৰত সেই কামৰ অনুমোদন জনাব লাগিব। আৰু এইটো অফিচত চাইন হোৱাৰ পিছতহে সেই মাটিখিনি কিনা বেচা কৰিব পাৰিব। এই ব্যৱসায়ীজনৰ বাকী কামখিনি হ'ল। আৰু ফেব্ৰুৱাৰী মাহত জমা দিলে গুৱাহাটীৰ ৰূপনগৰত থকা এটা অফিচত। তাত ভূমি তথ্য সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক আছিল লাচিত কুমাৰ দাস। কিন্তু তাত কামটো নহ'ল, ফাইলটো অফিচতে পৰি থাকিল। মাৰ্চ মাহ গ'ল, এপ্ৰিল মাহ গ'ল, মে' মাহ পৰিল, আৰু সেই কামটো তাত পিছুৱাই থাকিল। এই ব্যৱসায়ীজনক সেই অফিচটোত ফাইলটো খোলাৰ বাবে কোৱা হ'ল যে 1 লাখ টকা দিব লাগিব। দৰদাম হ'ল, আৰু মানুহজনে 50,000 টকা দিবলৈ মান্তি হ'ল। আৰু সেই 50,000 টকাৰ 45,000 টকা যেতিয়া দিবলৈ তেওঁ লাচিত দাসৰ অফিচলৈ গ'ল, তেতিয়া এণ্টি কৰাপশ্যনৰ দলে তেওঁক হাতেলোতে ধৰিলে। অৰ্থাৎ লাচিত কুমাৰ দাস এৰেষ্ট হ'ল। সেয়া আছিল 21 মে'ৰ কথা। নিউজ চেনেলবোৰত খবৰ প্ৰচাৰ হ'ল। মই পুনৰবাৰ উল্লেখ কৰিছোঁ, 1.5 কোটি টকা জব্দ কৰা হৈছে। দেখা গ'ল হাতত পানীৰ বটল এটা লৈ এছিয়াছ খোজকোৰ বিষয়া লাচিত কুমাৰ দাসে কথা বতৰা পাতি লাহে লাহে গৈ পুলিচৰ গাড়ীত উঠিলগৈ। হাতত হেণ্ডকাফ নাই, আৰু ৰাইজৰ মাজৰ পৰাও চৰ থাপ্পৰ কোনেও একো দিব পৰা নাই। আন এটা দৃশ্য দেখুৱাইছোঁ ৰ'ব। এয়া হ'ল নগাঁৱৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ সন্মুখৰ এজন হেলমেট চোৰৰ অৱস্থা। ভালকে ক, চিঞৰ ক। আৰু বুজাইপতি ঘৰ। কি কৰিছিলি তই? দাদা মই কৈছোঁই দেখোন আপোনাক, ভালকে ক, সঁচা কথা ক। চুৰ কৰিব আহিছোঁ বুলি কৈ দে। মোৰ লগৰটোৱে বাইকখন লগৰ বাদ দে, তোক কিয় ধৰিছে এইটো ক। হেলমেট চুৰ কৰিছে বুলি কৈছোঁ নাই কোৱা। দাদা মই আৰু এইজন লামডিঙৰ মোবাইল চোৰ, আৰু এইটো গৰু চোৰ। চৰ থাপ্পৰত গাল মুখ বেকা হৈ গৈছে। কিন্তু এই চোৰৰ তেনেকুৱা হোৱা নাই। এইজন ডাঙৰ চোৰ, তেওঁলোক সৰু চোৰ। হেলমেটৰ দাম 1,000 টকা, আৰু মোবাইলটোৰ দাম ধৰক 10,000 টকা, গৰুটোৰ দাম ধৰক 30,000 টকা। আৰু এইজন লাচিত কুমাৰ দাসে দিনটোৰ ভিতৰতে তেওঁ বহু লাখ টকা চোৰ কৰে। কিন্তু এওঁ VIP চোৰ, আৰু ডাঙৰ চোৰৰ গাত চৰ খোচা এইবোৰ নপৰে। এনেকুৱা ডাঙৰ চোৰবোৰৰ গাত চৰ খোচা পৰা দৃশ্য আপোনাৰ হয়তো দেখা মনত নপৰিব। এনেকৈ খোজ লৈ থকা অৱস্থাত হাতেলোতে ধৰা পৰাৰ পিছত তেওঁক লৈ যোৱা হ'ল বেলতলাৰ ৰাণী বাগানৰ কুইন গাৰ্ডেনৰ এপাৰ্টমেণ্ট এটালৈ। আৰু GA ব্লকৰ তেওঁৰ ঘৰত অভিযান চলিল, আৰু তাত উদ্ধাৰ কৰা হ'ল প্ৰায় 48 লাখ টকা, মানে টকাৰ পাহাৰ, আৰু প্ৰায় আধা কেজি সোণ, যাৰ দাম যদি চাওঁ প্ৰায় 80 লাখমান টকা হ'ব। পুলিচে এই টকা গণিবলৈ মেচিন লৈ আহি বহি ল'লে, আৰু দিনৰ 2 বজাৰ পৰা নিশা 1:30 বজালৈ এনেকৈ অভিযান চলিল। বহু কাগজ পাতি ওলাল, 9টা বেংক একাউণ্ট ওলাল, 80 লাখ টকাৰ ফিক্সড ডিপ'জিট পালে। তাৰপিছত খুলখালিয়েকৰ ফ্লেটলৈ লৈ যোৱা হ'ল, আৰু তাৰ ষ্টীলৰ আলমাৰী এটাৰ লকাৰত পালে প্ৰায় 1,10 লাখ টকা। আকৌ সেই টকা হিচাপ কৰা মেচিন চলিল, আৰু খবৰ আহিল যে অসমৰ বিভিন্ন ঠাইত তেওঁৰ কোটিটকীয়া মাটি আছে, ঘৰ আছে। এইজন ACS বিষয়া লাচিত কুমাৰ দাসে যোৱাটো নিৰ্বাচনত নাওবৈচা সমষ্টিৰ পৰা টিকট বিচাৰিছিল, মানে ৰাইজক সেৱা কৰিবলৈ বিচাৰিছিল। আৰু তেওঁৰ সেৱাৰ ধৰণটো এনেকুৱা, কাম কৰা প্ৰচেছটো তেনেকুৱা। তেওঁৰ ৰেষ্টুৰেণ্টৰ মেনু এখনৰ দৰে তেওঁৰ মেনু এখন থাকে। ইটো কামৰ বাবে 1 লাখ টকা, সেইটো কামৰ বাবে 1.5 লাখ টকা। তেওঁৰ এইবোৰ ক্ষেত্ৰত হিচাপ নিকাচবোৰ সঠিক। কিন্তু তেওঁ সেই টিকটটো পোৱাহেঁতেন MLA এজন হৈ তেওঁ সংস্কৃতত শপত গ্ৰহণ কৰি বিধানসভাৰ অধিৱেশনত হয়তো আসন শুৱনি কৰি থাকিলহেঁতেন। তেওঁ হেনো 1999 চনত ACS হৈছিল, আৰু চাকৰিত যোগদান কৰিছিল, যিখিনি সময়ত ধন নিদিলে ACS বিষয়া এজন হোৱাটো খুব টান কথা আছিল। ইফালে তেওঁৰ পৰিয়ালটো ক্ষমতাশালী আছিল। এসময়ত দেউতাক নাওবৈচা সমষ্টিৰ বিধায়ক হৈছিল। লাচিত কুমাৰ দাস হোজাইত ADC হৈছিল, আৰু তেতিয়া তেওঁৰ দুৰ্নীতিৰ বিৰুদ্ধে বহুতে অভিযোগ তুলিছিল, কিন্তু কোনেও তেওঁৰ একো কৰিব পৰা নাছিল, কাৰণ হাত দীঘল মানুহ, ক্ষমতাশালী মানুহ, আৰু বহু নেতা তেওঁৰ হাতৰ মুঠিত। তেওঁ নগাঁৱতো কাম কৰিছিল। সত্ৰৰ বহু মাটি মিয়াৰ নামত নামজাৰি কৰি দিছিল। তাৰপিছত লখিমপুৰলৈ বদলি হৈছিল।
মুঠতে যলৈকে যায় তাতেই অজস্ৰ মাটি বাৰী কিনি নিজৰ স্থায়ী সম্পত্তি কৰি থৈ আহিছিল। তাৰপিছত 25 চনত তেওঁক এটা ডাঙৰ দায়িত্ব দিয়া হ'ল। বিভিন্ন ধৰ্মৰ মানুহৰ মাজত মাটি কিনা বেচাৰ NOC দিয়া সেই বিষয়ক কথা বতৰাবোৰ চাবলৈ নডেল অফিচাৰ হিচাপে তেওঁক নিযুক্তি দিলে। আগতে যদি অফিচৰ পৰা ঘৰলৈ টকাবোৰ বেগত লৈ গৈছিল, এতিয়া নিবলৈ আৰম্ভ কৰিলে বাকচত। আৰু বেলতলাৰ কুইন গাৰ্ডেনৰ এপাৰ্টমেণ্টত থকা ফ্লেটটো পইচা থবৰ বাবে তেওঁৰ বাবে সৰু হৈ পৰিল। সেইটো আছিল GA ফ্লেট। তেওঁ GB লিখা থকা ফ্লেট এটা ল'লে, খোল খালি একক থাকিবলৈ দিলে আৰু তাৰ লকাৰত পইচা জমা কৰিলে। আৰু সেই ফ্লেটলৈ টকা আহে আৰু সপ্তাহ বা এমাহৰ পিছত সেই টকা আকৌ গুচি যায়, নতুন মাটি কিনে, নতুন সম্পত্তি কিনে। আৰু সেই ছোৱালী দুজনীৰ নামত সম্পত্তিৰ পৰিমাণ বাঢ়ি যায়। তেওঁ ঘৰত এসময়ত কাম কৰিবলৈ যোৱা মহিলাই তেওঁৰ কথা জানে। একবাৰ দেখা পাইছিলোঁ দিয়াচোন, বহুত বছৰ আগত। এইটো এটা ৰুম আছে, সৰু ৰুম আছে ভিতৰত। এইটোৰ ভিতৰত খালি টকাৰে আলমাৰীত, এইটো টকাৰে খালি ৰুম হয়। ওচৰ চুবুৰীয়াও জানে তেওঁৰ কথা। তেখেতৰ ব্যৱহাৰ অতি বেয়া আছিলে, অতি জঘন্য ব্যৱহাৰ, আৰু চবকে সদায় নিজৰ মানে এনেকুৱা আছিলে, মই কাকো খাতিৰ নকৰোঁ। তেওঁৰ চাকৰি জীৱনৰ 27টা বছৰত তেওঁ কিমান টকা লুটিলে তাৰ হিচাপ নাই। এতিয়া আপুনি ভাবিব পাৰে যে সেই টকা দিয়া সকলকো ধৰিব লাগে। কিন্তু এনেকুৱা এটা অফিচৰ মূল বিষয়াজনেই যেতিয়া কৰাপ্টেড হয়, তলৰ কৰ্মচাৰীসকলেও এখন ফাণ্ড পাতি থৈ দিয়ে। মানুহ এজন গৈ ফাইলটো জমা দিলে, মানুহজন এদিন গ'ল, দুদিন গ'ল, এসপ্তাহ গ'ল, বিভিন্ন অজুহাত উলিয়াই কামটো আগ নাবাঢ়ে। তাৰপিছত সেই অফিচৰ ফালৰ পৰা ছিগনেল এটা আহে যে এক্সট্ৰাকৈ কথা পাতিব বিচাৰে। তাৰপিছত কথা পাতিবলৈ মানুহ ওলায়, তাৰপিছত ওলায় সেই টকা পইচাৰ কথা। মানুহজনৰ বাবে সেই কামটো ইম্পৰ্টেণ্ট, যিহেতু টকা নিদিয়াকৈ আৰু হোৱাৰ সম্ভাৱনা নাই। আৰু সেই ছিষ্টেমৰ বিৰুদ্ধে মাত মতাটো সকলোৰে পক্ষে সম্ভৱপৰ নহয়। আৰু সেই নিৰ্দিষ্ট পৰিমাণৰ টকালৈ এদিন তেওঁ অফিচলৈ আহিবলৈ বাধ্য হৈ পৰে। চলি থাকে এইবোৰ। কেতিয়াবা এই হাতে লোতে ধৰা পৰা মানুহৰ ফটো ছ'চিয়েল মিডিয়াত ওলায়, টিভিত নিউজ বাজে। কিন্তু যিসকল ধৰা পৰে তেওঁলোক 100 গৰু মৰা বাঘ। সেই যে কয় 100 গৰু মাৰিলে বাঘৰো মৰণ বুলি। কিন্তু 50, 60, 70টা গৰু মৰা বাঘ এতিয়াও বহু অফিচত আছে। এই লাচিত কুমাৰ দাসে 27 বছৰত কিমান মানুহৰ তেজ শুহিলে তাৰ হিচাপ পাবলৈ নাই। টকাটো সাধাৰণ কথা, কিন্তু তেওঁ কৰা দুৰ্নীতিৰ বাবে সমাজখনৰ যি ক্ষতি হ'ল, যিবোৰ ইলিগেল কাম হৈ গ'ল, সেইবোৰ ঠিক কৰাটো সম্ভৱপৰ নহয়। এই গৰু চোৰ, মোবাইল চোৰ, হেলমেট চোৰ, এইকেইজনে বস্তু চোৰ কৰে, অকল টকাত লোকচান হয়। কিন্তু এই লাচিত দাসৰ দৰে লোকে যি কৰে তাৰ ফলত অকল আৰ্থিক লোকচান নহয়, সমাজখন খুনে খায়, যিটো খুব ভয়ানক। ইয়াৰ আগত এছিয়াছ নুপুৰ বৰা এৰেষ্ট হৈছিল। মাজে সময়ে এনেকৈ 2-4জন হৈ থাকে। এছাম ভিজিলেন্সৰ ডাটাই কয় যে 2019 চনৰ পৰা অসমত 430টাতকৈও বেছি গভৰ্ণমেণ্ট এমপ্লয়ীক এৰেষ্ট কৰা হৈছে। কিন্তু আমাৰ সাধাৰণ জনতাৰ কেতিয়াবা বেয়া লাগে সেইবোৰ দেখি, যেতিয়া এই এৰেষ্ট হোৱা বিষয়া দুদিন পিছত জামিনত ওলাই আহে আৰু নাইট ক্লাবত ৰঙা পানী খাই এনজয় কৰি বহি থাকে, আৰু থাইলেণ্ড, ছুইজাৰলেণ্ডত গৈ ফটো উঠি ঘূৰি ফুৰে। আকৌ এদিন চাকৰিত জইন কৰে, মানুহে আকৌ ছাৰ বুলি মাতিবলৈ বাধ্য হয়। কেতিয়াবা সভাই সমিতিয়ে গামোচা এখনো পিন্ধাই দিয়া হয়। বক্তৃতা শুনি বহু মানুহ বহি থাকে, হৈ থাকে তেনেকুৱা। কিন্তু এইবোৰ সলনি কৰিবলৈ হ'ল। এনেকৈ খোজ খোৱা অৱস্থাত ধৰা পৰা লোকৰ এটা মূৰ্তি বনাব লাগে, আৰু ৰাইজে সেই মূৰ্তিটোৰ তলত এখন ফলক আঁৰি সেই ফলকত তেওঁ কৰা বেয়া কামবোৰৰ কথা লিখি থৈ দিব লাগে, আৰু তাৰ সন্মুখত ৰাজহুৱা পেচাবঘৰ এটা পাতিব লাগে। ৰাইজে এনেবোৰ পদক্ষেপ ল'লেহে দুৰ্নীতি কৰিবলৈ ভয় কৰা হ'ব, আৰু তেনে দুৰ্নীতি কৰিবলৈ হাজাৰবাৰ ভাবিবলৈ বাধ্য হ'ব। এতিয়া এই লাচিত দাসৰ বিষয়ে 2-3 দিন দিনে ৰাতিয়ে নিউজ চেনেলত বাজিব, এই দুৰ্নীতিৰ কথা আলোচনা হ'ব, আৰু এবছৰমান পিছত দেখিব যে সেই ভিডিঅ'বোৰ আন ভিডিঅ'ৰ মাজত হেৰাই গ'ল। ইফালে আইনৰ সুৰুঙাৰেও সাৰি যাব। মানুহে কোন লাচিত দাস আছিল পাহৰি যাব, কিন্তু তেওঁ কৰা বেয়া কামৰ প্ৰভাৱ সমাজত বহু দিনলৈ, বহু বছৰলৈ, বহু দশকলৈ ৰৈ যায়। আৰু এনেকুৱা ধৰণৰ ৰাইজে দিয়া শাস্তিয়ে এনেকুৱা দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বাবে ভাল শাস্তি এটা হ'ব পাৰে। নহ'লে কি হয়, অফিচৰ ডাঙৰ এজনে লোৱা বাটেৰেই আনসকলো গৈ থাকে। আৰু এই চেইনডাল ভঙাটো বৰ্তমান খুব প্ৰয়োজন। ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিব।